নমস্কাৰ DY365 মিড মৰ্নিঙৰ সৈতে ষ্টুডিঅ'ৰ মধ্যত মই প্ৰাঞ্জিত শইকীয়া। আজি মিড মৰ্নিঙত কেইবাটাও শেহতীয়া আৰু স্পৰ্শকাতৰ বিষয় আমি আলোচনাৰ বাবে লৈছোঁ। প্ৰথম কথা হৈছে শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে অসমৰ যি 9জন ব্যক্তিক পদ্ম সন্মান আগবঢ়াইছে 9জন ব্যক্তিলৈ, তাৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নামো। তৰুণ গগৈ পদ্মভূষণ লাভ কৰাৰ ক্ষেত্ৰত তেওঁৰ যি যোগ্যতা, সেই যোগ্যতাক লৈ কাৰো সন্দেহ থাকিব নোৱাৰে বা কোনো প্ৰশ্ন উঠিব নোৱাৰে। কিন্তু কথাটো হৈছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মৃত্যুৰ 2টা মাহৰ ভিতৰতেই প্ৰাক্তন মুখ্যমন্ত্ৰীজনক ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে যি সন্মান আগবঢ়ালে, যি পদ্মভূষণ সন্মান আগবঢ়াইছে, তাৰ অন্তৰালত তেওঁলোকৰ বিশেষ কোনো ৰাজনৈতিক কৌশলো আছে নেকি? নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিবা ৰাজনৈতিক কৌশলো আছে নেকি? কাৰণ যিজন ব্যক্তিক মৃত্যুৰ প্ৰাক মুহূৰ্তলৈকে বিজেপিৰ একাংশ নেতাই অতি কঠোৰভাৱে বহু সময়ত অসংসদীয় শব্দ বাক্য প্ৰয়োগ কৰিও সমালোচনা কৰিছিলে, সেই নেতাজনক মৃত্যুৰ 2 মাহৰ ভিতৰতেই পদ্মভূষণ সন্মান আগবঢ়াই তেওঁলোকে আচলতে কি স্তৰত সন্মান যাচিলে বা কংগ্ৰেছ দলে এই গোটেই বিষয়টোক লৈ অস্বস্তিত পৰিছে নেকি, সেই বিষয়টো আমি আলোচনা কৰিম। আৰু একে সময়তেই 3টা গুৰুত্বপূৰ্ণ প্ৰসংগ আছে, আমি আপোনালোকক দেখুৱাব লাগিব। প্ৰথম কথা হৈছে যোৰহাটৰ বাঘমৰাত এটা নাও দুৰ্ঘটনা সংঘটিত হৈছে যোৱা নিশা কালি। সেই নাও দুৰ্ঘটনাত এটা পৰিয়ালৰ 4জন লোকৰ সলিল সমাধি হোৱাৰ আশংকা কৰা হৈছে আৰু কেইমুহূৰ্তমানৰ পূৰ্বে এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। সেই স্থানত মোৰ সতীৰ্থ সাংবাদিক ভাস্কৰজ্যোতি দাস আছে, মই তেওঁৰ কাষলৈ যাম। দিল্লীৰ পৰিস্থিতিৰ বিষয়ে আমি সকলো অৱগত। দিল্লী আচলতে এখন যুদ্ধবিধ্বস্ত মহানগৰীত যি ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হয়, সেই ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি এই মুহূৰ্তত আমাৰ ৰাজধানী চহৰ দিল্লীত। আৰু একে সময়তে এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীয়ে খানাপাৰাৰ পৰা তেওঁলোকৰ যি নিৰ্বাচনী ইস্তাহাৰৰ বাবে জনতাৰ মতামত লোৱাৰ অভিযান, সেই অভিযান আৰম্ভ কৰিছে। সেই বিষয়ে আমি কথা পাতিম। সেই অনুষ্ঠানত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া। তাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাম। মই প্ৰথমতেই আটাইতকৈ স্পৰ্শকাতৰ আৰু এই মুহূৰ্তৰ আটাইতকৈ চৰ্চিত যিটো ঘটনা, যোৰহাটৰ বাঘমৰাৰ নাও দুৰ্ঘটনাৰ ঘটনা, সেই ঘটনাটোৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ আৰু মই পোনপটীয়াকৈ যাব বিচাৰিছোঁ তাত উপস্থিত থকা মোৰ সতীৰ্থ সাংবাদিক ভাস্কৰজ্যোতি দাসৰ ওচৰতে। ভাস্কৰ, আমি জানিব পাৰিছোঁ অত্যন্ত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। আপোনাৰ হাতত কি তথ্য আছে এই মুহূৰ্তত? হয় প্ৰাঞ্জিত, মই পোনে পোনে সেই ভিজুৱেলছ দেখাবলৈ অনুৰোধ কৰিম। বৰ্তমানে উদ্ধাৰ অভিযান চলি আছে আৰু দ্বিতীয়টো মৃতদেহ হয়তো উদ্ধাৰ হৈছে, কাৰণ মই দেখুৱাইছোঁ ইয়াৰ স্থানীয় লোক আৰু SDFৰ প্ৰচেষ্টাত পুৱাৰে পৰা উদ্ধাৰ অভিযান চলি আছে, চাৰ্চ অপাৰেশ্যন চলি আছে ব্ৰহ্মপুত্ৰৰ বুকুত। যিহেতু সুফিয়ান চৌহান একেবাৰে কণমানি যিটো শিশু আছিল, যিটো শিশু বুলি নহয় আচলতে 9 বছৰৰ পৰা 8 বছৰ বয়স হ'ব, সেই যিজন ল'ৰা, সেই ল'ৰাজনৰ ইতিমধ্যে মৃতদেহ সুফিয়ান চৌহানৰ মৃতদেহ ইতিমধ্যে কিছু সময় পূৰ্বে উদ্ধাৰ কৰা হৈছে। আৰু এটা মৃতদেহৰ ইতিমধ্যে সন্ধান পোৱা গৈছে বুলি জানিব পৰা গৈছে। মই সন্মুখৰ যি ভিজুৱেলছ, মই যদি PCR টিমে দেখুৱাইছে, মই ফুল স্ক্ৰীন কৰি দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াত এতিয়া ইতিমধ্যে আটাইখন নাও গোট খাইছে আৰু এটা মৃতদেহ ইতিমধ্যে ইয়াত সন্ধান পোৱা গৈছে বুলি জানিব পৰা গৈছে। কেইবাজনো ডুবাৰো তাত নামি আছে, স্থানীয় যুৱক নামি আছে। গতিকে মই দেখুৱাইছোঁ পুৱাৰে পৰা ইয়াত চাৰ্চ অপাৰেশ্যন চলি আছে, SDFৰ এটা বৃহৎ দল আহিছে, স্থানীয় যুৱকৰ প্ৰচেষ্টাত চলি আছে। কিছু সময়ৰ পূৰ্বে সুফিয়ান চৌহান, যিজন 8 বছৰীয়া যিজন ল'ৰা, সেই ল'ৰা কণমানিটোৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু এটা মৃতদেহ ইতিমধ্যে সন্ধান পোৱা গৈছে, জালৰ সহায় লোৱা হৈছে, SDFৰ ডিপ ড্ৰাইভাৰ অনা হৈছে। যোৰহাট গোলাঘাটৰ 2টাকৈ টিম ইয়াত লাগি আছে প্ৰাঞ্জিত। আৰু এটা মৃতদেহ ইতিমধ্যে সন্ধান পোৱা গৈছে বুলি জানিব পৰা গৈছে, কিন্তু এতিয়াও সেই নিশ্চিত খবৰটো পানীৰ মাজৰ পৰা অহা নাই প্ৰাঞ্জিত। আমি দেখুৱাই আছোঁ ইয়াত দেখিছে টুলুঙানৰ সহায়ত স্থানীয় যিসকল যুৱক, সেই যুৱকসকলে চেষ্টা চলাইছে। সমান তেওঁলোকে SDFৰ কেইবাটাও টিম আছে, তেওঁলোকে তেওঁলোকৰ যি স্পীড বুট লৈ তেওঁলোকে ইতিমধ্যে ইয়াত উদ্ধাৰ অভিযান চলাইছে। গতিকে তেওঁলোকে যিখন জাল আচলতে মই দেখা জাল পেলোৱা আছিল, সেই জালখন তেওঁলোকে চপাই কাষলৈ লৈ গৈ আছে। গতিকে হয়তো যদি জালত লাগিছে বুলি ইতিমধ্যে এটা খবৰ আহিছিল, আমি যিহেতু পাৰত আছোঁ, গতিকে এতিয়াও প্ৰাঞ্জিত সেই খবৰটো নিশ্চিত হোৱা নাই যে প্ৰকৃতাৰ্থত আৰু মৃতদেহ তাত লাগিছে নেকি। কিন্তু ডাঙৰ খবৰটো হৈছে যে 4জনৰ এজন, যিজন সুফিয়ান চৌহানৰ মৃতদেহ, যিজন 8 বছৰীয়া যিজন ল'ৰা কণমানি, সেই ল'ৰাজনৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু বাকী
ইতিমধ্যেও মই দেখুৱাই আছোঁ ইয়াৰ লাইভ ভিজুৱেলছ ব্ৰহ্মপুত্ৰ বুকুৰ মাজৰ পৰা বাঘমৰাৰ যিটো পিকনিক স্পট আছিল বনভোজস্থলী যিটো য'ত কালি সন্ধিয়া এটা শোকাবহ ঘটনা ঘটিছিল তাৰ দৃশ্য আমি দেখুৱাইছোঁ পোনপটীয়াকৈ ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া চাৰ্চ অভিযান চলি আছে জালখন চপাই থকা হৈছে ইয়াৰ স্থানীয় যথেষ্ট সংখ্যক যুৱকে উদ্ধাৰ অভিযান লাগিছে SDF লাগিছে ৰাজীৱ বৰা যিহেতু এটা মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে সুফিয়ান চৌহান আৰু এটা দ্বিতীয় এটা মৃতদেহ ইতিমধ্যে উদ্ধাৰ হোৱাৰ আমি খবৰ এটা পাই আছোঁ কিন্তু নিশ্চিত তথ্য এতিয়াও অহা নাই ৰাজীৱ বৰা আপোনাৰ কিবা তথ্য আছে নেকি এই মুহূৰ্তত হয় বৰ্তমানলৈকে একো মানে যি জালখন টানি থকা হৈছে কিন্তু এতিয়া সন্দেহ কৰা হৈছে আন এজন মানে মৃতদেহ উদ্ধাৰ হ'ব বুলি কিন্তু এই মুহূৰ্তলৈকে ক'ব পৰা অৱস্থা নাই যেতিয়ালৈকে জালখন নিৰ্দিষ্ট স্থানত উপস্থিত নহয় আৰু আনহাতে এটা কথা কৈ থওঁ যে ইয়াত যি সুফিয়ান চৌহান যিটো চেলিম খানৰ যি ভতিজাক ইতিমধ্যে তেওঁ সুফিয়ানৰ মৃতদেহ উদ্ধাৰ হৈছে আনহাতে চেলিম খানৰ জীয়ৰী ৰেজিয়া ষ্টিগলা ইতিমধ্যে ইয়াত সন্ধানহীন হৈ আছে আনহাতে তেওঁৰে আন এজন ভতিজাক চাহিল চৌহান তেওঁ বৰ্তমান সন্ধানহীন হৈ আছে আনহাতে চালিম খানৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান তাৰ কৰ্মচাৰী পৱন ৰায় বৰ্তমানলৈকে সন্ধানহীন হৈছে নহয় ভাস্কৰ মই এই মুহূৰ্তত আমাৰ টিভি স্ক্ৰীনৰ সন্মুখলৈ যিসকল লোক আহিছে তেওঁলোকৰ জ্ঞাতাৰ্থে মই জনাবৰ বাবে অনুৰোধ কৰিম যে আচলতে এই ঘটনাটো কেনেকৈ সংঘটিত হ'ল এই ভয়ংকৰ নাও দুৰ্ঘটনাটো হয় প্ৰাঞ্জিত এই যিডোখৰ বাঘমৰা যিডোখৰ পিকনিক স্পট বনভোজস্থলী সেই বনভোজস্থলীটো আজি বিগত দুটামান বছৰৰ পৰাই বনভোজস্থলীটো ইয়াতে নিৰ্মাণ কৰা হৈছে ইয়াতে গঢ়ি তোলা হৈছে বনভোজ এজন স্থানীয় যুৱকৰ প্ৰচেষ্টাত আৰু বিগত বছৰটোৰ লগতে এই বছৰো উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা বনভোজকাৰী দলসমূহ ইয়ালৈ আহে আৰু তেওঁলোকে পিকনিক খাই ইয়াতে পিকনিক খোৱাৰ অন্তত তেওঁলোকে নৌকা বিহাৰ কৰে ইয়াতে এই যিটো অঞ্চল যিটো আপুনি কেমেৰা লেন্সত দেখি আছে কালিও ঠিক তেনেদৰে 26 জানুৱাৰী আছিল বন্ধৰ দিন আছিল গতিকে যোৰহাটৰ লগতে উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা পিকনিক পাৰ্টিবিলাক আহিছিল বনভোজকাৰী দলসমূহ আহিছিল আৰু তাৰ মাজতে এটা দল আহিছিল যোৰহাট নগৰৰ পৰা যোৰহাট নগৰৰ চেলিম খান নামৰ এজন ব্যক্তি এখন ব্যক্তিগত প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ যিজন এজন ষ্টাফ আছিল পৱন ৰায়ৰ লগতে চেলিম খানৰ জীয়াৰী আৰু লগত দুজন ভতিজাক আহিছিল এই বাঘমৰা অঞ্চললৈ আৰু তেওঁলোকে ইয়াত বনভোজ খাই থকাৰ মাজতে চেলিম খানৰ জীয়াৰী আৰু দুগৰাকী ভতিজাকে ইয়াতে যিহেতু নৌকা বিহাৰ হয় ইয়াত যিসমূহ স্থানীয় লোকসকল ইয়াত নাও আছে টুলুঙা নাও তেওঁলোকক ব্ৰহ্মপুত্ৰৰ ইয়াৰ পাৰটো ঘূৰাই পৱন ৰায় যোৱা নাছিল আৰু চেলিম খানৰ জীয়াৰী আৰু দুই ভতিজাক লৈ এখন টুলুঙা নাৱে তেওঁলোকে ব্ৰহ্মপুত্ৰ যি নৌকা বিহাৰ কৰি থকাৰ সময়তে যিটো দুৰ্ঘটনা বিয়লি প্ৰায় 3 পৰা 3:30 বজাতে ঘটনাটো সংঘটিত হৈছিল আৰু সেই সমগ্ৰ ঘটনা কাষৰ পৰা প্ৰত্যক্ষ কৰিছিল পৱন ৰায় যিজন চেলিম খানৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত থকা এজন কৰ্মচাৰী তেওঁ পাৰৰ পৰা দেখি যেতিয়া নাওখন ডুব যোৱা দেখিল তেওঁ লগে লগে পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিছিল আৰু সেই তেওঁ যি দোকানৰ স্বত্বাধিকাৰী জীয়াৰী আৰু ভতিজাক দুজনক বচোৱাৰ কাৰণে চেষ্টা চলে কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত তেওঁ ডুব যায় আৰু তেওঁ সন্ধানহীন হয় সৰ্বমুঠ 4জন চেলিম খানৰ জীয়াৰী চেলিম খানৰ দুই ভতিজা আৰু চেলিম খানৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থকা এজন কৰ্মচাৰী 4জনে কালিৰ পৰা সন্ধানহীন হৈ আছে কালিৰ পৰা বৰ্তমান ইয়াত উদ্ধাৰ অভিযান চলি আছে কালি যোৰহাটৰ পৰা কিছু নিলগত যোৰহাট নগৰৰ পৰা কিছু আহিব লাগে গতিকে কালি যিহেতু নিশা হৈ আহিছিল নিশা গভীৰ গতিকে চাৰ্চ অপাৰেশ্যন সিমানকৈ চলাব নোৱাৰিলে কিন্তু আজি পুৱাৰে পৰা SDFৰ কেইবাটাও দল যোৰহাট গোলাঘাটৰ লগতে ইয়াৰ স্থানীয় লোকসকলে যথেষ্ট ইয়াত প্ৰচেষ্টা চলাই আছে তেওঁলোকে চাৰ্চ অপাৰেশ্যন চলাইছে জালৰ সহায় লোৱা হৈছে ইয়াত ডিপ ড্ৰাইভাৰ অনা হৈছে কিছু সময় পূৰ্বে আপোনাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ কিছু সময় পূৰ্বে 10:05 যোৱাৰ সময়তে ইয়াত স্থানীয় লোকসকল আৰু ইয়াত SDFৰ সহযোগত সুফিয়ান চৌহান বুলি যিজন চেলিম খান নামৰ এজন ব্যৱসায়িক প্ৰতিষ্ঠানগৰাকী স্বত্বাধিকাৰী ভতিজাক একেবাৰে সৰু সন্ধানী হৈ থকা 4জন লোকৰ ভিতৰত একেবাৰে কম বয়সীয়া এজন যুৱক ল'ৰা কৰ্মানী বুলি ক'ব লাগিব সেই সুফিয়ান চৌহানৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু বৰ্তমানেও কিন্তু এটা খবৰ আহিছিল নৈৰ মাজৰ পৰা কিন্তু সেই খবৰটো হয়তো নহয় মৃতদেহ পোৱা নাই তেওঁলোকে যিহেতু চিংকৰৰ সহায় লৈছে চিংকৰ পেলাই দিয়া হৈছে তাত জাল পেলাই দিয়া হৈছে গতিকে হয়তো কিবা বেলেগ বস্তু লাগিছিল কিন্তু মৃতদেহ আন এটা মৃতদেহ লাগিছিল বুলি ভবা হৈছিল কিন্তু আৰু এটা মই প্ৰাঞ্জিত এইখিনি এটা কথা কওঁ আমাৰ কেমেৰাৰ সন্মুখত যিটো একদম একেবাৰে আপুনি যদি চাই সেইডোখৰ স্থান যিডোখৰ মানুহ এজন আপুনি দেখিছে পানীত ডিঙিলৈকে যিজন ডুব গৈ আছে সেইডোখৰ স্থান যিডোখৰ স্থানত সেই যিখন নাও সেই নাওখন ডুব গৈছিল আৰু এটা কথা ক'ব লাগিব নাওখন আৰু এটা সৌভাগ্যক্ৰমে নাওখনত যথেষ্ট যাত্ৰী আছিল আৰু বহুত যাত্ৰী আছিল কিন্তু লগত থকা আন দুখন নাৱে সেই যাত্ৰীসকলক কিন্তু সেই সময়ত তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল নহ'লে কিন্তু দুৰ্ঘটনাটোৰ ভয়াৱহতা বা দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বেছি হ'ল স্থানীয় লোকসকলৰ প্ৰচেষ্টাত আৰু সেই সময়ত কাষতে থকা কেইবাখনো নাৱৰ প্ৰচেষ্টাত আচলতে সেই যিসকল যাত্ৰীসকলক তাৰ পৰা উদ্ধাৰ কৰে মই ভাস্কৰ এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ মই পুনৰ এই ঘটনা সন্দৰ্ভত জানিবলৈ আপোনাৰ ওচৰলৈ যাম নিঃসন্দেহে এটা অত্যন্ত ভয়ংকৰ ঘটনা এটা অত্যন্ত দুখজনক ঘটনা আৰু 4জন লোকৰ সলিল সমাধি হোৱাৰ আশংকা কৰা হৈছিল তাৰে এটি শিশুৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে এই পৰ্যন্ত আন
তিনিজনৰ কোনো সন্ধান উলিয়াব পৰা হোৱা নাই এতিয়া আমি যিটো মূল বিষয় মিড মৰ্নিঙত আলোচনা কৰিবলৈ লৈছিলোঁ সেইটো আলোচনা কৰিবলৈ আহিছোঁ আমাৰ সৈতে উপস্থিত আছে APCCৰ মুখপাত্ৰ বসন্ত শৰ্মা ডাঙৰীয়া আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমাৰ সৈতে জানকী খাউণ্ড আছে তেখেত মিডিয়া পেনেলিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ মই আপোনাকো স্বাগতম জনাইছোঁ মই প্ৰথমতে শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ তৰুণ গগৈলৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ কেন্দ্ৰীয় চৰকাৰে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান আমাৰ দেশৰ পদ্মভূষণ আগবঢ়াইছে এই ক্ষেত্ৰত আচলতে তৰুণ গগৈৰ পদ্মভূষণ পোৱাৰ ক্ষেত্ৰত তেওঁৰ যোগ্যতাক লৈ তেওঁৰ আমাৰ সমাজ জীৱনলৈ অৰিহণাক লৈ কোনো ধৰণৰ সন্দেহ নাই কিন্তু তথাপিতো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই যিটো ঘোষণা এই যিটো সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰ এই সন্দৰ্ভত কংগ্ৰেছ দলৰ প্ৰতিক্ৰিয়া কি ইয়াৰ অন্তৰালত নিৰ্বাচনমুখী ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ যিটো শাসকীয় দল তেওঁলোকৰ ক'ৰবাত কোনোবাখিনিত ৰাজনৈতিক কৌশল আছে বুলিও আপোনালোকে অনুভৱ কৰিছে নেকি ধন্যবাদ দিওঁ DY 365ৰ জৰিয়তে সমূহ দৰ্শকক আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ তৰফৰ পৰা আমাৰ জনতা পাৰ্টি যি চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ সেই চৰকাৰক আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাৰ শ্ৰদ্ধাৰ মাননীয় প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া দেৱক যি সন্মান দিলে এই সন্মান পোৱাৰ তেখেত যোগ্য হয় আৰু ভাৰতীয় জনতা পাৰ্টি বিজেপি নেতৃত্বাধীন চৰকাৰে বাধ্যত পৰি গ'ল যে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি আপুনি কৈছেই অলপ আগত যে কেনেধৰণৰ তেখেতৰ মৃত্যুৰ আগমুহূৰ্তলৈকে কেনেধৰণৰ বিদ্ৰূপ কেনেধৰণৰ শ্লেষাত্মক কথাবিলাক মন্তব্যবিলাক আগবঢ়াই আহি আছিলে নেতা পালি নেতাসকলে তাৰ পিছতো একাংশ নেতা পালি নেতাই কিন্তু তাৰ পিছতো তেখেতক এই সন্মান দিবলৈ বাধ্যত পৰি গ'ল যে অসমৰ জাতীয় স্বাৰ্থত অসমৰ সমাজ জীৱনৰ স্বাৰ্থত অসমৰ প্ৰগতিৰ স্বাৰ্থত তৰুণ গগৈ ডাঙৰীয়াৰ তেখেতৰ নেতৃত্বাধীন চৰকাৰে যিটো কৰি আহিল আৰু তেখেতৰ ৰাজনৈতিক জীৱনত অসমবাসীক যি অৱদান দি আহিল সেই অৱদানৰ প্ৰভাৱ প্ৰয়াত গগৈ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ সময়ত বিজেপি মিত্ৰজোঁট চৰকাৰে দেখিলে বুজি পালে যে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰাসংগিকতা আছে তেখেতে অসমৰ যিটো এটা কলা অধ্যায় আছিল কেন্দ্ৰত বিজেপি চৰকাৰ অসমত AGP চৰকাৰ থকা সময়ত যি গুপ্ত হত্যাৰ যি এটা কলা এটা সময় অসমৰ কাৰণে এটা কলা সময় এটা বিভীষিকাৰ সময় সেই সময়ক তৰুণ গগৈ ডাঙৰীয়াই আহি নিয়ন্ত্ৰণ কৰিলে সম্পূৰ্ণ গুপ্ত হত্যাক তেখেতে নিয়ন্ত্ৰণ কৰিলে অসমবাসীক সেই সময়ত গুপ্ত হত্যাৰ দ্বাৰাই যি জাতীয় কণ্ঠবিলাকক ধ্বংস কৰি দিয়াৰ এটা হত্যালীলা চলিছিল তাক তেখেতে বন্ধ কৰিলে তাৰমানে আপুনি ক'ব বিচাৰে যে বাধ্যত পৰি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে এই সন্মান মই আহিছোঁ মই খাউণ্ড ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ মই ইতিমধ্যে কৈছোঁ যে গগৈ ডাঙৰীয়াৰ যোগ্যতাক লৈ কোনো ধৰণৰ সন্দেহ নাই কিন্তু গোটেই বিষয়টোত ক'ৰবাত কোনোবাখিনিত ৰাজনৈতিক লাভালাভৰ অংকও জড়িত আছে নেকি কাৰণ এই ঘোষণাটোৰ লগে লগে এই সিদ্ধান্তটোৰ লগে লগে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ দলটোৱে এটা সাংঘাতিক এডভান্টেজ লাভ কৰিলে কি নাই চাওক কিছুমান কথা বতৰা ৰাজনীতিৰ ঊৰ্ধত কাৰণ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক সন্মান জনোৱাত বা তেওঁৰ প্ৰতি সেৱা আগবঢ়োৱাত আমাৰ চৰকাৰে বা আমাৰ দলে কোনোদিনেই কোনো ধৰণৰ ত্ৰুটি কৰা নাই আপুনি যদি চাই কোভিডৰ সময়ত তেওঁক যেনেকৈ চিকিৎসা আগবঢ়োৱা হৈছিলে তেওঁ ওৱান অফ দ্য বেষ্ট ট্ৰিটমেণ্ট দিয়াৰ কাৰণে অহৰ্নিশে চেষ্টা কৰিছে আমাৰ চৰকাৰখনে আপুনি দেখিছিলে তাৰপিছত তেখেতৰ যেতিয়া মৃত্যুবৰণ কৰিলে তেওঁৰ মৃত্যুৰ সময়ত তেওঁক আমাৰ চৰকাৰৰ ফালৰ পৰা সন্মানে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ল আৰু এতিয়া তেখেতে ৰাজনীতি জীৱনত অত বছৰ তেওঁ ৰাজনীতি জীৱনত থাকিলে তেওঁ 15 বছৰ কাল সবতছে দীৰ্ঘকাল এটো 15 বছৰ কাল অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলে এতিয়ালৈ সেই দীৰ্ঘকাল তেখেত মুখ্যমন্ত্ৰী হৈ থাকিলে আৰু
যথেষ্ট আমাৰ ৰাইজলৈ সেৱা আগবঢ়াইছে সেয়াই সন্মান জনাই তাৰেই সন্মান জনাই আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতকে বিৰল সন্মান দিয়াৰ আৰু তাত মই ভাবোঁ কোনো ধৰণৰ ৰাজনীতি নাই আপুনি যদি চাই যেতিয়া ভূপেন হাজৰিকাদেৱক ভাৰত ৰত্ন দিয়া হৈছিলে তাৰে আগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াক ভাৰত ৰত্ন দিয়া হৈছে তাত কোনো ধৰণৰ ৰাজনীতি আপুনি দেখা নাপায় সেয়া সন্মান জনোৱা বুলি কয় অকল আৰু সেয়াই সিমানতেই শেষ তাত ৰাজনীতি মই আহিম এই বিষয়টো সন্দৰ্ভত মোক আপোনাক আৰু দুটামান প্ৰশ্ন কৰিবলগীয়া আছে কিন্তু তাৰ পূৰ্বে মই মিড মৰ্নিঙত ল'ব খুজিম এক চমু বিৰতি খন্তেক বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ মিড মৰ্নিঙৰ মাজলৈ এই মুহূৰ্তত মই পোনে পোনে খানাপাৰালৈ যাব বিচাৰিম তাত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ বাবে জনতাৰ মতামত লোৱাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে যি অভিযান আৰম্ভ কৰিছে সেই অভিযানত মুকলি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বক্তব্য ৰাখি আছে সেয়া মই দৰ্শকসকলক কিছু সময় দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে আৰম্ভ কৰা হ'ল লক্ষ্য হ'ব এক্সপৰ্ট ইম্পৰ্টত অসমৰ আমাৰ যুৱশক্তিয়ে উদ্যোগীকৰণৰ যোগেদি উৎপাদিত সামগ্ৰী দেশ বিদেশৰ বজাৰলৈ প্ৰেৰণ কৰি পেলাই আৰ্থিক সবলতা অৰ্জন কৰা আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰা সেই লক্ষ্যৰে আৰু এয়া ৰাজেন গোহাঁই ডাঙৰীয়া বহি আছে ৰাজেন গোহাঁই ডাঙৰীয়া কেতিয়াবা পাহৰি যায় মই মনত পেলাই দিওঁ তেখেতৰ কাৰ্যকালত অসমত ডাবলিং অফ ৰেলৱে ট্ৰেকৰ কাম আৰম্ভ হ'ল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মই অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পীয়ুষ গোৱেল ডাঙৰীয়া আপোনাৰ জ্যেষ্ঠ মন্ত্ৰী আছিল নহয় আৰু এখেতৰ দিনতে ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে লাইনৰ কামো আৰম্ভ হ'ল আৰু ভাৰত চৰকাৰৰ সহযোগত অসমত প্ৰায় কিমানখন ট্ৰেইন নতুন ট্ৰেইন আপুনি কওক 43খন ট্ৰেইন দিয়া হ'ল আৰু বৰাক উপত্যকাত আমি দায়িত্ব লোৱালৈকে এখন ট্ৰেইন নাছিল এতিয়া বৰাক পৰলৈ আগৰতলালৈ প্ৰায় 12খন ট্ৰেইন ডেইলি অহা যোৱা কৰে আৰু জোনাইলৈ এখন ট্ৰেইন নাছিল মই এম পি হোৱালৈকে এতিয়া জোনাইলৈ 12খন লোকেল ট্ৰেইন আৰু সেই ধেমাজি জিলাইদি ৰাজধানী দিল্লীলৈ যোৱাৰ কাম আৰম্ভ আৰু কিমান ক'ব লাগিব আপোনালোকৰ বিকশিত অসমৰ কথা ৰঞ্জিত দাস ডাঙৰীয়া হয় দাস কিমান কম আৰু বিকশিত অসমৰ প্ৰতিজন একেলগে হাতত আছে নাই শনিদা বিকশিত অসমৰ কথা কৈ থাকিলে 2 ঘণ্টা লাগিব গতিকে বেছি লাগিব গতিকে মই ভাবোঁ যে আপোনালোকক মই এইখিনি কথা এইকাৰণে মনত পেলাই দিছোঁ আপোনালোকে মনত পেলাওক এই যে 100খন ভান যাব এই 100খন ভানে কি বতৰা লৈ যায় ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে কৰা কামৰ প্ৰতিচ্ছবিখন অসমৰ জনগণৰ সন্মুখত উপস্থাপন কৰিব আৰু আগন্তুক দিনত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক নিৰ্মাণ কৰিবৰ বাবে আৰু কি কি কাম কৰিব লাগিব মেনিফেষ্টোত কি কি সন্নিৱিষ্ট কৰিব লাগিব এই পৰামৰ্শ ৰাইজৰ পৰা বুটলিব This is the beauty of people's democracy, people's involvement, right? Inclusive democracy. गतिके सबका साथ, सबका विकास, सबका विश्वास. যোৱাকালি আপোনালোকে এই যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ কেইবাটাও এৱাৰ্ড এনাউন্স কৰা হ'ল বিজয়বাদে নাই নেকি আমি ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ অসমৰ 3,50,00,000 লোকৰ তৰফৰ পৰা মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক ৰাজনীতিক তেখেতসকলে ৰাষ্ট্ৰীয় সন্মান যাচি আমাক উৎসাহিত কৰিলে ইয়াৰ ভিতৰত আপোনালোকে দেখিছে প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক পদ্মভূষণ দিয়া হ'ল আমাৰ আটাইতকৈ মৰমৰ আদৰৰ শ্ৰদ্ধাৰ বাইদেউ অসমৰ সমাজ জীৱনত অন্যতম জনপ্ৰিয় বাইদেউ সেইগৰাকী হৈছে আমাৰ প্ৰাক্তন সাংসদ গুৱাহাটীৰ বিজয়া চক্ৰৱৰ্তী তেখেতকো পদ্মশ্ৰী প্ৰদান কৰিলে তাৰ পাছত বীৰ বৰা ৰাভা আপোনালোকে জানে ডাইনীৰ
হত্যাৰ সন্দৰ্ভত সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰোৱাৰ বাবে নিৰন্তৰ গোৱালপাৰাত প্ৰচেষ্টা চলোৱা বিৰুবালা ৰাভা আৰু যোৰহাটৰ লখিমী বৰুৱা, ঠিক তেনেধৰণে গোপীৰাম বৰবায়ন বুঢ়া ভকত, তেখেত সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত, মংগল সিং হাজোৱাৰী, দুলাল মানকি, ইমৰান শ্বাহ, ৰমেন শৰ্মা, এই সকলোকে আজি পদ্মশ্ৰী প্ৰদান কৰি অসমীয়া জাতিক গৌৰৱান্বিত কৰি তুলিলে। গতিকে সেইবাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এই হৈছে এই তালিকাখন দেখিলে গম পাব, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। গতিকে এই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সাৰ্বজনীন মানৱীয় নীতি, পণ্ডিত দীনদয়াল উপাধ্যায় একাত্ম মানৱতাবাদ। এই হৈছে ইয়াৰ সুন্দৰ প্ৰতিফলন কামে কাজে প্ৰদৰ্শিত হৈছে। গতিকে এইখন বিকশিত অসম আমি সুন্দৰ ৰূপত আগন্তুক দিনত সজাই তুলিব লাগিব। তাৰ বাবে সেয়া আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, আৰু তেওঁ নিৰ্বাচনী ইস্তাহাৰৰ বাবে জনতাৰ মতামত লোৱাৰ বাবে যিসমূহ 100খন সম্ভৱতঃ ভেন তেওঁলোকে মুকলি কৰি দিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাব। সেই ভেনসমূহে তেওঁলোকৰ চৰকাৰৰ কাৰ্যকালৰ খতিয়ান লৈ যাব, আৰু সেই মুকলি অনুষ্ঠানটোত, দলীয় অনুষ্ঠানটোতো আজি সেই পদ্মভূষণ বা পদ্ম সন্মান দিয়াসকলৰ নাম লোৱা হৈছে। স্বাভাৱিকতেই আমাৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নটোৰ উত্তৰো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছে। দলীয় অনুষ্ঠানটোত তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম লৈছে, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম লৈছে। এই কথাটো স্পষ্ট হৈছে যে সমাগত নিৰ্বাচনী প্ৰচাৰ অভিযানত অনাগত সময়ছোৱাত তৰুণ গগৈলৈ পদ্মভূষণ আগবঢ়োৱা এই খবৰটো বিজেপি দলে সামগ্ৰিকভাৱে এটা জনপ্ৰিয় কৰিব, তেওঁলোকে প্ৰচাৰ চলাব। এই বিষয়টোক লৈ নিঃসন্দেহে এই বিষয়টোৰ অন্তৰালত ক'ৰবাত কোনোবাখিনিত যে ৰাজনীতি আছে সেইটো সোণোৱাল ডাঙৰীয়াই নিজ মুখেই স্বীকাৰ কৰিছে। এইখিনিতে পুনৰ মিড মৰ্ণিঙত ল'ব খুজিছোঁ এক চমু বিৰতি। খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙৰ মাজলৈ। মই পুনৰবাৰ দৰ্শকসকলক লৈ যাব বিচাৰিম শিৱসাগৰৰ যোৰহাটৰ বাঘমৰালৈ। তাত যি স্থানত নাও দুৰ্ঘটনা সংঘটিত হৈছিল, 4জন লোক সন্ধানহীন হৈ আছিল। তাৰে এই পৰ্যন্ত 3জনৰ মৃতদেহ উদ্ধাৰ কৰা বুলি আমি জানিব পাৰিছোঁ। ভাস্কৰজ্যোতি দাস মোৰ সতীৰ্থ সাংবাদিক, তেওঁ তাত উপস্থিত আছে। মই পুনৰ ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ শেহতীয়া খবৰ জানিবৰ বাবে। প্ৰাণজিৎ, এই মুহূৰ্তত একেবাৰে যিজন আৰু এজন 3জনৰ ইতিমধ্যে উদ্ধাৰ কৰা হৈছিল, আৰু যি এজনৰ মৃতদেহ পোৱা নাছিল সেইজন মৃতদেহ এই মুহূৰ্তত আমাৰ লাইভ আৰম্ভ হোৱাৰ লগে লগে ইতিমধ্যে মই দেখুৱাইছোঁ নাৱৰ পানীৰ মাজত উদ্ধাৰ কৰিছে। গতিকে 4জনৰ মৃতদেহ বৰ্তমান উদ্ধাৰ কৰা হৈছে। প্ৰাণজিৎ, মই দেখুৱাইছোঁ, আমি যিহেতু চব ভিজুৱেলছ দেখুৱাব নোৱাৰোঁ, আনএডিটেড ভিজুৱেল দেখুওৱা হৈছে, পোনপটীয়া সম্প্ৰচাৰ চলি আছে। গতিকে বগা কাপোৰ দি ইতিমধ্যে তেওঁক পানীৰ পৰা তুলি বগা কাপোৰ দি ঢাকি দিয়া হৈছে। 4জনৰ মৃতদেহ এই মুহূৰ্তত প্ৰাণজিৎ উদ্ধাৰ কৰা হৈছে। একা শোকাবহ ঘটনা প্ৰাণজিৎ, আমি কালিৰে পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। কালি প্ৰায় 1:30মান বজাতে ঘটনাটো সংঘটিত হৈছিল, আৰু তেতিয়াৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছিলোঁ। আৰু এই মুহূৰ্তত 4জন লোকৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে। মই দেখুৱাইছোঁ, এয়া নাৱৰ ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা SDRF আৰু স্থানীয় লোকে লৈ আহিছে সেই মৃতদেহকেইটা। মই ইয়াত স্থানীয় যথেষ্ট সংখ্যক লোক আছে, মই তেওঁলোকৰ ওচৰলৈ যাওঁ। এটা শোকাবহ ঘটনা আচলতে, আপোনালোকে যথেষ্ট সহায় কৰিছে মৃতদেহকেইটা উঠোৱাত, কি ক'ব খুব চমুকৈ কওক। একদম মানে বৰ উকাবুক যিটো দুৰ্ঘটনা হৈছে, আমি বিৰাট মৰ্মান্তিক, আৰু মৰ্মান্তিক মানে আমি এনেকুৱা এটা মানে উকত ভাগি পৰিছোঁ, ক'ব নোৱাৰোঁ। যিহেতু এইখন উইণ্টাৰ কাৰ্নিভেল আমাৰ যিটো বাঘমৰা, এইখনৰ কাৰণে আমি বিৰাট স্থানীয় জখল যথেষ্ট কষ্ট কৰিছোঁ আমি। আৰু কালিৰ পৰা প্ৰাণজিৎ এটা কথা ক'ব লাগিব, এইসকল স্থানীয় লোকে কিন্তু যথেষ্ট কষ্ট কৰি যিকেইটা মৃতদেহ সেই মৃতদেহ উদ্ধাৰ ক্ষেত্ৰত সহায় কৰিছে। ধন্যবাদ দাদা, মই জনাইছোঁ। আৰু এজন লোক আছে, মই বিশেষ লোক আছে, মই দেখুৱাম কেমেৰাত অকণমান যদি সময় দেখাব। এই যিজন ব্যক্তি, সেই ব্যক্তিজনে কিন্তু সেই মুহূৰ্তত সেই নাওখনৰ কাৰণে আচলতে ভগৱান হৈ আহিছিল। এইজন হৈছে ব্যক্তি, প্ৰথম আপোনাৰ নামটো কওক। মৃদুল আনচাৰী। মৃদুল আনচাৰী যেতিয়া খবৰটো গম পাইছিল যে এখন নাও ডুবিছে, তেওঁ তৎমুহূৰ্তত ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই দিছিল, আৰু জঁপিয়াই সেই নাওখনৰ পৰা 7জন লোকক জীৱনতে উদ্ধাৰ কৰিছিল। কি ক'ব, পোনপটীয়া সম্প্ৰচাৰ চলি আছে, আপুনি সেই মুহূৰ্তত ক'ত আছিল, কেনেকৈ 7জন লোকক আপুনি উদ্ধাৰ কৰিছিল? অকণমান আগতে মই ক'লোঁ, মই প্ৰায় 200 মিটাৰ আঁতৰত আছিলোঁ। তাৰপৰা আহি পিনি মই ইয়াত দেখিছোঁ মানুহকেইটা চব পগপগাই আছে পানীত পৰি পিনি।
তাৰে ভিতৰত যেনিবা 4টা এই এক্সিডেণ্ট হোৱা নাওখনত ধৰি 4টা মানুহ ৰৈ আছিলে সেই 4টাটো উঠালোঁ তাৰ আৰু বাকী 3টা উপঙি আছিলে সেই 3টাটো আনি মানে মই নাৱত তুলিছোঁ মোৰখন নাৱত কিমান সময় হ'ব ঘটনাটো সময়টো 1:30মান বজাত 1:30মান বজাত হৈছিল ন আপুনি সৰ্বমুঠ 7জন লোকক আপুনি উদ্ধাৰ কৰিছিল হয় কিমানজন লোক নাৱত আছিল সেই সময়ত 12জন আছিলে 12জন আছিল কৈছিল প্ৰাণজিত মই কৈছোৱে 12জন লোক আছিল আৰু 12জন লোকৰে 7জন লোকক ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু মই কৈছো স্থানীয় লোকসকলে যথেষ্ট সহায় কৰিছে প্ৰাণজিত SDRF NDRFক সহায় কৰিছে আৰু তেওঁলোকে কালিৰে পৰা সমগ্ৰ অঞ্চলটোত তেওঁলোকে অনুসন্ধান নিজেই চলাই আছে মই বাৰে বাৰে কৈ আছো কথাটো ইতিমধ্যে দেখুৱাইছো এটা মিটাৰ ইতিমধ্যে নাৱত লৈ অনা হৈছে SDRF ৰ দল আৰু স্থানীয় যুৱকসকলৰ প্ৰচেষ্টা লৈ অনা হৈছে 4জন লোকৰ ইতিমধ্যে সন্ধান পোৱা গ'ল মই কৈছো এই সেলিম খান যিজন সেলিম খান এজন ব্যৱসায়িক এখন প্ৰতিষ্ঠান আছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী হৈছে সেলিম খানৰ এক কন্যা আৰু 2 ভতিজা লগত এজন ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী আহিছিল পৱন ৰায় সেই সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত আছিল ব্ৰহ্মপুত্ৰৰ পাৰত থকা অৱস্থাত যেতিয়া সেলিম খানৰ পুত্ৰ আৰু ভতিজা গৈ থকা নাওখন ডুবিছিল তেওঁ পাৰৰ পৰা জঁপিয়াই দিছিল ব্ৰহ্মপুত্ৰৰ বুকুত অতি মৰ্মান্তিকভাৱে অতি আচলতে কৰোণভাৱে তেওঁ কিন্তু ব্ৰহ্মপুত্ৰৰ যি গভীৰ পানীত নিখোজ হৈ গৈছিল কালিৰ পৰা আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে পৱন ৰায়ৰ যিটো মৃতদেহ সেই মৃতদেহ উদ্ধাৰ কৰা হৈছে সৰ্বমুঠ 4জন সন্ধানহীন লোকৰে ইতিমধ্যে প্ৰাণজিত মৃতদেহ উদ্ধাৰ কৰা হৈছে বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰত এক শোকাকুল পৰিৱেশ 4জনৰ মৃতদেহ বৰ্তমান লৈ যোৱা হ'ব মৰণোত্তৰ পৰীক্ষাৰ বাবে কালি 1:30 বজাতে হৈছিল ঘটনাটো সংঘটিত আৰু আজি প্ৰায় 11 বজাৰ ভিতৰতেই SDRF আৰু স্থানীয় লোকৰ তৎপৰতাত ইতিমধ্যে আটাইকেইজন লোকৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে প্ৰাণজিত একেবাৰে শোকাব ঘটনাৰ মই এইখিনিতে DY 360 প্ৰতিজন দৰ্শকলৈ এটাই মই বিনম্ৰ অনুৰোধ কৰোঁ যিসকল লোকে নৱবৰ্ষত তেওঁলোকে বনভোজৰ কাৰণে ওলাই আহে বিশেষকৈ যি নৈপৰীয়া অঞ্চলসমূহ তেওঁলোকে নিৰ্বাচন কৰে কিন্তু অতি সাৱধানে আহিব আৰু বিশেষত ব্ৰহ্মপুত্ৰৰ দৰে যি ডাঙৰ নদী সেই ডাঙৰ নদীত নৌকা বিহাৰ কৰোঁতে কিন্তু আপোনালোকে সেফটি মেজাৰ যিখিনি নিৰাপত্তাজনিত যিখিনি আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগে লাইফ জেকেটকে আদি কৰি আৰু যিখন এখন টুলুঙা নাৱত গতিকে যিমানখিনি নাওখনে কেপাচিটি নাওখনৰ যিটো বহন ক্ষমতাতকৈ অধিক কিন্তু লোক নুঠিব আমি বিনম্ৰ অনুৰোধ কৰিছোঁ কাৰণ নৱবৰ্ষৰ সময়ত এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হয় বিশেষত সাঁতুৰি পাৰ হ'ব বিচাৰে বা নৌকা বিহাৰৰ সময়ত এনেধৰণৰ ঘটনাবোৰ সংঘটিত হয় গতিকে প্ৰাণজিত মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ প্ৰতিজন লোকলৈ যিসকলে নৱবৰ্ষৰ সময়ত পিকনিকৰ কাৰণে আহে বা বনভোজৰ কাৰণে আহে তেওঁলোকে যাতে এনেধৰণৰ যিসমূহ ঘটনা সেই ঘটনাৰ পৰা তেওঁলোকে যে কিছু অনুধাৱন কৰে তেওঁলোকে এনেধৰণৰ ভুল যাতে কেতিয়াও নকৰে প্ৰাণজিত এক শোকাব ঘটনা মই পুনৰ কৈছোঁ বাঘমৰা যোৰহাট বাঘমৰা এটা নতুনকৈ গঢ় লৈ উঠা এটা বনভোজ এটা অঞ্চল এজন স্থানীয় যুৱকৰ প্ৰচেষ্টাতে আচলতে এই বনভোজস্থলীটো গঢ় লৈ উঠিছিল ইয়াতে উইণ্টাৰ কাৰ্মিনেল হৈ আছিল আৰু তাতেই যাতে কালি যিটো ঘটনা সেই ঘটনাটো শোকাব ঘটনাটো হৈছে আৰু ইয়াৰ স্থানীয় লোকসকলে কিন্তু যথেষ্ট সহায় কৰিছে প্ৰশাসনক আৰু তেওঁলোকে এই যিটো সমগ্ৰ যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযানত তেওঁলোকে কিন্তু ভাস্কৰ মই ধন্যবাদ জনাইছোঁ আপুনি খুব সুন্দৰভাৱে কথাখিনি কৈছে পিছৰ কথাখিনি কি ধৰণে আচলতে আমি এই ধৰণৰ সময়খিনিত সতৰ্কতা ল'ব লাগে মই আন এটা দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ দৰ্শকসকলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন বাহন চলাই আছে এয়া খানাপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এই বাহনখন এনেধৰণৰ বহু বাহন ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আজি খানাপাৰাৰ পৰা ওলাই যাব আৰু সেই বাহনসমূহে চৰকাৰৰ যি সফলতাৰ খতিয়ান সেই সফলতাৰ খতিয়ান ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰকাশ কৰিবলগীয়া যিখন নিৰ্বাচনী ইস্তাহাৰ সেই নিৰ্বাচনী ইস্তাহাৰত কোনকেইটা বিষয় অন্তৰ্ভুক্ত কৰিব লাগে বুলি অগ্ৰাধিকাৰ ভিত্তিত অসমৰ জনতাই ভাবে বা অনুভৱ কৰে সেই সন্দৰ্ভতো মতামত ল'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন বাহন চলাই গৈছে আৰু এই ধৰণৰ বাহনসমূহে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আজিৰে পৰা ওলাই যাব আৰু তেওঁলোকৰ দৃশ্য মাধ্যম থাকিব আৰু সেই মাধ্যমেৰে তেওঁলোকে অসম চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন যিখন ৰাজ্য চৰকাৰ সেই চৰকাৰখনৰ সফলতাৰ খতিয়ান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দাঙি ধৰিব এয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ এখন বাহন চলাই গৈছে এয়া গুৱাহাটীৰ খানাপাৰাৰ দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাইছোঁ ইতিমধ্যে আচলতে নিৰ্বাচনী প্ৰচাৰ অভিযান ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰিছে আন দলসমূহ এই ক্ষেত্ৰত কিছু পিছ পৰি থাকিলেও ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী ৰণদণ্ডুবি বজাবলৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আহিছে এখন চৰকাৰী কাৰ্যসূচীৰে তেওঁ শিৱসাগৰত অংশগ্ৰহণ কৰিলেও তেওঁ এটা নিৰ্বাচনমুখী দৃষ্টিভংগীৰে আহিছিল তাৰপিছত অমিত শ্বাহে নলবাৰীত এখন বিশাল জনসভাত দলীয় সভাত অংশগ্ৰহণ কৰিছিল সেই দলীয় সভাত অংশগ্ৰহণ কৰি আচলতে আনুষ্ঠানিকভাৱে তেওঁ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে এয়া মুখ্যমন্ত্ৰীয়ে
মন্তব্য তেওঁ প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিবলৈ লৈছে সংবাদ মাধ্যমৰ সন্মুখত খানাপাৰাৰ দৃশ্য আমি দেখুৱাই আছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সেই স্থান উপস্থিত আছে আনুষ্ঠানিকভাৱে বাহনকেইখনৰ ফ্লেগ অফ কৰিছে এয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাস আছে কুইন ওজা আছে গুৱাহাটীৰ সাংসদ ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আছে সাংগঠনিক সম্পাদক ভাৰতীয় জনতা পাৰ্টি এয়া ফ্লেগ অফ কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ পতাকা জোকাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ফ্লেগ অফ কৰিছে আমি পুনৰ মূল প্ৰসংগটোলৈ যাব বিচাৰিছোঁ খাউন ডাঙৰী মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত যে মৃত্যুৰ দুমাহৰ পিছতে তৰুণ গগৈ ডাঙৰীয়াক পদ্মভূষণ সন্মান আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে কিন্তু এই ব্যক্তিজনক মৃত্যুৰ প্ৰাক মুহূৰ্তলৈকে আপোনালোকৰ সকলো নেতা বুলি কোৱা নাই কিন্তু একাংশ নেতাই এনেধৰণে কঠোৰভাৱে সমালোচনা কৰিছিল এইটো আচলতে কি আছিল তেওঁৰ যোগ্যতা নথকাকে তেওঁক দিয়া হ'ল নে তেওঁৰ যোগ্যতা তেওঁৰ যিখিনি দক্ষতা সেইখিনি মৃত্যুৰ পিছতহে আপোনালোকে অনুভৱ কৰিলে আপোনালোকৰ সেই পূৰ্বৰ সমালোচনাখিনি ভুল আছিল একেবাৰে দুটা সম্পূৰ্ণ বেলেগ বিষয় আচলতে এটা হৈছে সম্পূৰ্ণ ৰাজনীতিৰ বিষয় ৰাজনীতিত আপুনি বিৰোধী দলত থকা বা বিৰোধী দলৰ দলপতিয়ে হওক বা বিৰোধী দলৰ নেতাসকলক কটাক্ষ কৰাটো বা আমি সমালোচনা কৰাটো এইটো চাগে প্ৰত্যেক ৰাজনৈতিক দলে আপোনাক মই এটা কথা কওঁ আপুনি যদি দেখে কিছু এনেকুৱা আমাৰ কিছু দলত এনেকুৱা ধৰণৰ লোক আছে যোন এই দলৰ এজন বিশিষ্ট নেতা আৰু আন দলৰ এজন বিশিষ্ট নেতাৰ মাজত বন্ধুত্বও থাকে তেনেধৰণৰ কথাও আমি দেখিছোঁ আৰু খুব ভাল লাগিছে যে আজি বিজয়া বাইদেউ সন্মান পাইছে সন্মান পাইছে কাৰণে খুব ভাল তেওঁলোক স্কুল ফ্ৰেণ্ড একেলগৰ একে সমনীয়া তেওঁলোক গতিকে দুই দলৰ হ'লেও তেওঁলোকৰ মাজত বন্ধুত্ব থাকে কিন্তু বেটেলফিল্ডত সেই পৰিস্থিতিটো একে হৈ থাকিব নোৱাৰে নহয় বেটেলফিল্ডত আমি সকলো প্ৰফেচনেল আমি সকলোৱে নিজৰ কাম কৰোঁ গতিকে সেই বেটেলফিল্ডত আপুনি যেতিয়া নামি যাব তাততো সেই সমালোচনা কৰাটো বা ইজনে সিজনে যিটো কয় আপোনাৰ এই মাড স্লিঙিং বুলি যিটো কয় সেইটো এটা নেচাৰেল কথা ৰাজনীতিত আৰু অতদিনে চলি আহিছে গতিকে সেইটোৰ লগত কিন্তু এই সন্মান জনোৱাটোৰ কোনো কিন্তু সম্পৰ্ক নাই সেইটো এটা সম্পূৰ্ণ বেলেগ বিষয় আৰু এইটো এটা সম্পূৰ্ণ বেলেগ বিষয় আৰু ইয়াত তাকে মই আপোনাক বুজাব কৈছোঁ যে আমাৰ দলৰ যি আপুনি আগতেও যদি চাই আমাৰ ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলক সন্মান জনোৱাৰ যিটো এটা আপোনাৰ পৰম্পৰা আছে বুলি ক'ব লাগিব যেনেকৈ মই ক'লোঁ যে মৰণোত্তৰভাৱে ডক্টৰ ভূপেন হাজৰিকাকো ভাৰতৰত্ন দিয়া হৈছিলে মৰণোত্তৰভাৱে আমাৰ গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈকো এই সন্মান দিয়া হৈছিলে গতিকে এই ধৰণৰ পৰম্পৰা এটা আমাৰ দলত আছে গতিকে আমাৰ দলত এই সন্মান জনোৱাটো বা তেওঁলোকৰ কাম কাজৰ প্ৰতি সেই কৃতিত্ব দিয়াটো সেইটো কিন্তু এটা আমাৰ মই মানে গৌৰৱ অনুভৱ কৰোঁ যে এই পৰম্পৰাটো আমি ৰাখিছোঁ আৰু আগলৈও মই শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে অসমৰ যোগ্যজনক কংগ্ৰেছ দলে নিজৰ দলৰে হ'লেও সন্মান জনাব নোৱাৰে নেকি উপযুক্ত সময়ত মই এইকাৰণেই কথাটো কৈছোঁ আজি ভাৰতীয় জনতা পাৰ্টীয়ে সুযোগ লৈছে যে অটল বিহাৰী বাজপেয়ী চৰকাৰে গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিলে দীঘলীয়া সময় কংগ্ৰেছৰ শাসন আছিল কিন্তু গোপীনাথ বৰদলৈক তেওঁলোকৰ মনত পৰা নাছিল পিছত পৰৱৰ্তী সময়ত তৰুণ গগৈটো বাৰু শেহতীয়া কথা একেধৰণে যদি চাওঁ আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দীঘলীয়া সময় ধৰি দাবী উঠিছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিব লাগে কংগ্ৰেছ চৰকাৰ ক্ষমতাত আছিল কংগ্ৰেছ চৰকাৰে ভাৰতৰত্ন নিদিলে পদ্মবিভূষণ তেওঁক দিছিল কিন্তু সেই সুযোগটো প্ৰধান এতিয়াৰ চৰকাৰখনে ল'লে মানে ক'ৰবাত কোনোবাখিনিত অসমৰ মানুহক সন্মান দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ দলে কাৰ্পণ্য কৰে নেকি বা তেওঁলোকৰ মনত নপৰে নেকি সময়ত এটা কথা চাব কংগ্ৰেছ দল বাস্তৱমুখী হয় বিজেপি নহয় তৰুণ গগৈক বাস্তৱমুখী ধ্যান ধাৰণাই তেওঁলোকে দিয়া নাই শুনক বাক্যটো শেষ কৰিব দিয়ক কংগ্ৰেছ দল বাস্তৱমুখী হয় মানুহৰ এটা কথা আছে ফকৰা যোজনা যে মানে জীয়াই থাকোঁতে নাপায় কুয়া পুথি মৰিলে দিব চিৰি আঙুঠি
কংগ্ৰেছ দল এনেকুৱা নহয় কংগ্ৰেছ দলে আজি অলপ আগতে বিজেপি দলৰ মুখপাত্ৰ ডাঙৰীয়ানী কৈছে যে মানে কটু বাক্য বা কটাক্ষ আৰু মানে সমালোচনা এইবিলাক মানে ৰাজনীতিৰ পথাৰত হয় এতিয়া ধৰক কটু বাক্যটো সেইটো হোৱা নাছিলে ইমান দিনে কোনো ধৰণৰ আপুনি যদি চাই নিৰ্বাচন কেন্দ্ৰিক সভা সমিতিত কোনো ধৰণৰ আজি বিজেপি চৰকাৰ অহাৰ আগত বিজেপি দলৰ 2014 চনৰ আগৰ আপুনি যদি নিৰ্বাচন কেন্দ্ৰিক সভাবিলাক চাই তাত এনে ধৰণৰ কথা নাছিলে তাত এনে ধৰণৰ সাম্প্ৰদায়িক মন্তব্য এনে ধৰণৰ শ্লেষাত্মক কথা এনে ধৰণৰ বিদ্ৰুত্মক তাৎসল্য ভৰা শব্দ বাক্যবান এনে ধৰণৰ কংগ্ৰেছ দলৰ নেতা নেত্ৰীসকলে আগতে কৰা নাই গতিকে সন্মানটো জীয়াই থকা সময়ত কংগ্ৰেছে দিছে আৰু দি থাকে আৰু সেইটো হয় আমি মৰণোত্তৰভাৱে সন্মান দিলে এইটোত আমি ধন্যবাদ দিছে কিন্তু তেখেতসকলৰ যে এটা ডাবল ষ্টেণ্ডাৰ্ড তেওঁলোকে মেইনটেইন কৰে সেই কথাটো কিন্তু প্ৰকাৰান্তৰে প্ৰকাশ হৈছে সেইটো তেখেতসকলে প্ৰকাৰান্তৰে প্ৰকাশ হৈছে আৰু বাধ্যত পৰি গৈছে যদি নিদিলে হয় আপোনালোকে মানে কথাটো এনেকুৱা যে আপোনালোকে কিয়নো বাধ্যত পৰি পেলাই আমাৰ আমি পদ্মবিভূষণ দিলো আমি আমাৰ কংগ্ৰেছ দলে পদ্মবিভূষণ দিছিলে আৰু ভাৰত ৰত্ন দিলে হয় এইটো নিদিয়াৰ কথা নহয় দিলে নহয় কাৰণ কেতিয়া আপুনি নাজানিব সম্ভৱতঃ তেতিয়া যেতিয়া পদ্মবিভূষণ দিলে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে মৰণোত্তৰভাৱে পদ্মবিভূষণ ভাৰত ৰত্ন দিয়াৰ পৰম্পৰাটো প্ৰায় নাইকিয়া হৈছে সেইকাৰণে আমি তেওঁক দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্মবিভূষণটোতে সন্তুষ্ট ৰাখিছো বা পদ্মবিভূষণটোৱে দিছো তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে সেইটো সুকীয়া প্ৰসংগ কিন্তু মোৰ কথাটো হ'ল সেইটোৱে যে গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিয়াটোৰ সুযোগটো কংগ্ৰেছে ল'ব পাৰিব লাগিছিল ভাৰত ৰত্নৰ ভূপেন হাজৰিকাক দিয়াৰ ক্ষেত্ৰতো তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ বা মনমোহন সিং চৰকাৰে সেইটো এটা ডাঙৰ সুযোগ হেৰুৱালে মই সেইকাৰণে এই কথাটো কৈছো যে যোগ্যজনক অসমৰ যোগ্যজনক সময়ত উপযুক্ত সন্মান দিয়াত কংগ্ৰেছ দলে সদায় কৰিছে আৰু ৰাজনৈতিকভাৱে আপোনালোকৰ লছ হৈছে এই যে তৰুণ গগৈ আজি মানে পদ্মভূষণ দিলে শুনক তৰুণ গগৈক যে পদ্মভূষণ দিলে আমি কৈছোৱেই সকলোৱে ক'ব অসমৰ সকলো লোকে স্বীকাৰ কৰিব যে তৰুণ গগৈ এজন উপযুক্ত লোক পদ্মভূষণ পোৱাৰ ক্ষেত্ৰত তেওঁ যোগ্যতাক লৈ কাৰো কোনো সন্দেহ নাই কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে এই বিষয়টোক লৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা সাংঘাতিক এডভান্টেজ ল'লে যাৰ বাবে আজি আপুনি অনুষ্ঠানটোত আহি আপুনি প্ৰথম মই শুনিছো কোনোবা কংগ্ৰেছ নেতাৰ মুখত যি ভাৰতীয় জনতা পাৰ্টিক ধন্যবাদ দিছে ৰিপুন বৰা ডাঙৰীয়াৰ টুইট চাইছো জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ টুইট চাইছো আনকি গৌৰৱ গগৈৰ টুইট চাইছো তেওঁলোকে ভাৰতত পদ্মভূষণ দিয়াৰ সিদ্ধান্তটোক আদৰণি জনাইছে কিন্তু কোনেও ভাৰতীয় জনতা পাৰ্টিক নালাগে কেন্দ্ৰীয় চৰকাৰকো কোনেও ধন্যবাদ জনোৱা নাই মই আহিম আকৌ এই বিষয়টো আলোচনা কৰিম কিন্তু এটা মই বিৰতি লৈ লৈছো মিড মৰ্ণিঙত পুনৰ ল'ব খুজিছো এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছো মিড মৰ্ণিঙৰ মাজলৈ এবাৰ মই পোনে যাব বিচাৰিম তিনিচুকীয়াত উপস্থিত আছে দুলাল মানকি ডাঙৰীয়া মই আপোনাক প্ৰথমতে অভিনন্দন জনাইছো এটা অত্যন্ত ভাল লগা খবৰ আমাৰ সকলোৰে বাবে যে আপুনিও এবাৰ পদ্মশ্ৰী লাভ কৰিছে এজন উপযুক্ত সন্মান আপোনাৰ বাবে আৰু এই সন্মানটো বিশেষকৈ মই চাহ জনগোষ্ঠীৰ লোক বুলি নকওঁ বিশেষকৈ ঝুমুৰ গীতৰ যিসকল শিল্পী সেই শিল্পীসকলক চৰকাৰে প্ৰদান কৰা এটা ডাঙৰ স্বীকৃতি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এটা ডাঙৰ স্বীকৃতি ঝুমুৰ গীতৰ ক্ষেত্ৰত আপোনাৰ যিখিনি অৰিহণা সেই চাহ জনগোষ্ঠীৰ লোকসকলৰ সেই প্ৰাণৰ সংগীতক জীয়াই ৰখাৰ ক্ষেত্ৰত সেই প্ৰাণৰ সংগীতক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আপোনাৰ যিখিনি অৱদান সেইখিনি আমি অত্যন্ত কৃতজ্ঞ চিত্তে আজীৱন স্মৰণ কৰিম মই প্ৰথমতে আপোনাক অভিনন্দন জনাইছো খবৰটো পোৱাৰ পিছত দুলাল মানকি ডাঙৰীয়া আপোনাৰ কি অনুভৱ হৈছিল আপোনাৰ কি কথা বিশেষভাৱে মনলৈ আহিছিল মানে কথাটো হ'ল যেতিয়া মই গম পালোঁ যে মোলৈ এবাৰ 2021ত যেতিয়া মোক পদ্মশ্ৰী এৱাৰ্ড সন্মান কৰিব ভাৰত চৰকাৰে তেতিয়া মই নিজে ক'ব নোৱাৰা হৈছোঁ মই ভাবিব পৰা নাই যে ইমান ডাঙৰ এটা সন্মান
মোলৈ আগবঢ়াব আৰু ইয়াতে এই সন্মান আগবঢ়োৱাৰ মূলতেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু মই ক'ব নোৱাৰা মোৰ কোনো ভাষা নাই হৃদয়ৰ অন্তৰকোণত মোৰ আনন্দৰ জোৱাৰ উঠিছে আনন্দৰ মাজে মাজে কেতিয়াবা চকুলো বৈ যায় ইমান ডাঙৰ সন্মান আজি কি কৰিছোঁ নকৰিছোঁ সেই হিচাপ নিকাচ মই কৰিব নাযাওঁ কিন্তু এটা কথা ক'ব লাগিব আমাৰ লোককৃষ্টি লোকসংস্কৃতি লোক পৰম্পৰা যিবিলাক গীত মাত আছে তাৰ মাজত যিমানখিনি ৰস সোমাই আছে তাক আমি বহুতেই আৰু উঠি অহা আজিকালি ল'ৰা ছোৱালীয়ে তাক মানে বুজিবলৈ চেষ্টা নকৰে আৰু উপলুঙাভাৱে ৱেষ্টাৰ্ণ কালচাৰ লৈ পেলাই তেওঁলোকে গীত মাতবোৰ গায় কিন্তু পৰম্পৰা লোক সংস্কৃতি বৃহৎ কৃষ্টি ইয়াৰ উদ্ধাৰ ইয়াৰ প্ৰচাৰ ইয়াৰ প্ৰসাৰ আমি কৰিবই লাগিব আৰু সেইটো কাৰণে মই মানকী ডাঙৰীয়া মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ সংগ্ৰাম এই লোকসংগীতক লৈ আপোনাৰ যাত্ৰা কেনেধৰণে আৰম্ভ হৈছিল আৰু আপুনি এই কামখিনি কৰিবলৈ যাওঁতে কি কি পৰিস্থিতিৰ মুখামুখি হৈছিল কি ধৰণে আপুনি সংগ্ৰাম কৰিবলগীয়া হৈছিল এই চাহ জনগোষ্ঠীয় লোকসকলৰ যি ঝুমুৰ গীত তাক আজিৰ পৰ্যায়লৈ অনাৰ ক্ষেত্ৰত হয় হয় মইতো আমাৰ ঘৰখনৰ প্ৰথম কথা আমাৰ ঘৰখনতেই এটা পৰিৱেশ আছিল মোৰ দেউতা মোৰ মা মোৰ ককাই বাইদেউ সকলোৱে তেখেতসকলে গীত পৰিৱেশন কৰিছিল আৰু পৰম্পৰা লোক কৃষ্টি সংস্কৃতি আমাৰ ঝুমুৰ দমকচ ইত্যাদি গীতবিলাক আৰু মই সৰুৰ পৰাই পাইছোঁ আৰু পোৱাৰ পিছত আমি চাহ বাগিচাত মোৰ জন্ম তেতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত মোক ভাল পোৱা মোৰ বাইদেউসকল মোক মঞ্চৰ আগবঢ়াই দিছিল আৰু কৈছে দুলাল এই এটা গান গানা তেতিয়া মই ঝুমুৰটো গাইছিলোঁ অলপ অলপ তেতিয়া বুকু হম হম কৰে মন খনে খনে বিনাই ভূপেন্দাৰ গীত গাইছিলোঁ মই যদি গান এটা নুশুনো কিন্তু ভাল নালাগিব দুলাল মানকী ডাঙৰীয়া য'তে আপোনাক পাওঁ মই এটা গান গুণগুণাই ল'ম সদায় এইটো মোৰ আপোনাৰ প্ৰতি মোৰ এটা আবদাৰ সদায় মই এই মুহূৰ্তত দৰ্শকসকলক এটা আপোনাৰ ভাল লগা গীত এটা মই ঝুমুৰ বুলি নকওঁ আপোনাৰ ভাল লগা এটা গীত শুনাবলৈ অনুৰোধ জনাইছোঁ হয় 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 হে মোৰ ধৰিত্ৰীয়াই শৰণতে দিবা ঠাই খেতিয়কৰ নিস্থান নাই মাটি বিনে দয়া কৰা দয়াশীলা দয়া কৰা দয়াশীলা অকণমান গুণগুণাই দিলোঁ কাৰণ ভূপেন্দাক আমি আগত ৰাখি আজি আমি এই সাহস পাইছোঁ এই সংগীত জগতত আগবাঢ়িব যাবৰ কাৰণে মই য'তেই যাওঁ ভূপেন্দাৰ কথা বা ভূপেন্দাৰ গীত যদি অকণমান নাগাওঁ মোক অলপ আধাৰুৱা হ'ল যেন এটা ফিলিংছ হয় মোক সেইকাৰণে অকণমান ভূপেন্দাৰ গীত গালোঁ এতিয়া যদি গাম মই মোৰ গীত গাম কেহু কানা কাহু কমুকে দিবানিশি গুভাবু তকে কেহু কানা কাহু কমুকে দিবানিশি গুভাবু তকে মন হামার কিষান 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 কারেলা কিষান কারেলা তোর নিয়ার দেখিরা हम की जन जान पाना मन हमर किषान 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 कारेला किषान कारेला তোর নিয়ার দেখিরা हम की जन जान पाना भादोका एकादशी राते झुमरी के आँखोड़ा में भादोका एकादशी राते झुमरी के आँखोड़ा में
পাহেৰি তাৰ ৰুণু ঝুনু ঝুনু বাজেলা তোর নিয়ার দেখি রাহ কে জানে পাওনা জুনে দি কন কবলে দে সেই একেটা গীতকে যদি আমি বহাগৰ মঞ্চত যেতিয়া আমি গাম তেতিয়া আমি এই ধৰণে গাব লাগিব জুনে দি কন কবলে দে দিনে নিশাই ভাবো তোকে জুনে দি কন কবলে দে দিনে নিশাই ভাবো তোকে মন মোৰ কেনেবা কিবা যেন লাগে সদূৰৈ থকা যদি তুমিয়ে চাগে মন মোৰ কেনেবা কিবা যেন লাগে সদূৰৈ থকা যদি তুমিয়ে চাগে মই দুলাল মানকি ডাঙৰীয়া কি বুলি ক'ম কি অনুভৱ হৈছে আমাৰ কাষত দুগৰাকী অতিথিও আছে তেওঁলোকেও মই তেওঁলোকৰ মুখখন দেখিয়ে ধৰিব পাৰিছোঁ তেওঁলোকেও গোটেই ৰহস্যাত কৰিছে আপোনালোকৰ পৰিৱেশটো সলাই পেলাইছে বুলি কৈছে মই দুলাল মানকি ডাঙৰীয়া এই মুহূৰ্তত মই এটা অনুৰোধ কৰিম এটা গীতৰ অনুৰোধ কৰিম এটা বিশেষ গীতৰ হৈছো হয় কওক গাম কিন্তু মই মাফ বিচাৰিছোঁ এই কালি ৰাতিপুৱাৰ পৰা আগদিনাখন ৰাতি 9টাৰ পৰা ইমান কথা ক'বলগীয়া হৈছে আৰু গীতো গাবলগীয়া হৈছে মৰমৰ অত্যাচাৰ চলিছে দুলাল মানকি ডাঙৰীয়া মৰমৰ অত্যাচাৰ চলিছে সেয়া আপোনাৰ সৌভাগ্য এটা সৌভাগ্য সেয়া আপোনাৰ সৌভাগ্য সেয়া মৰম সেয়া আশীৰ্বাদ এই ধৰণে আপোনাক ভাল পায় ডেফিনেটলি মই এটা গীত আপোনাৰ পৰা শুনিব বিচাৰিম ধৰি লওক পূজাৰ প্ৰাক মুহূৰ্তত দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত দুৰ্গা পূজাৰ কি ধৰণৰ চাহ জনগোষ্ঠীৰ লোকসকলে দুৰ্গা পূজাক লয় সেয়া আমি সকলোৱে জানো দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত ধৰি লওক কলম কাটাৰ সময়ত বা পাত তুলি থাকোঁতে বুধু আৰু লক্ষ্মীৰ যিটো প্ৰেম যি ধৰণে প্ৰেম নিবেদন কৰে তেতিয়া তেওঁলোকে কি গান গায় কি গীত গায় পূজাত গোটেই ভাৰতবৰ্ষত আমাৰ আনন্দ জোৱাৰ উঠি থাকে আৰু সেই আৱেগিকভাৱে কেতিয়াবা ল'ৰা ছোৱালী মিলিত হোৱাৰ পিছত গায় আশ্বিন মাসে দুর্গা পূজা আশ্বিন মাসে দুর্গা পূজা সবাই পিঁধে নীল শাড়ি আশ্বিন মাসে দুর্গা পূজা সবাই পিঁধে নীল শাড়ি চল গমিনী দেখতে যাব ঢাকের কেমন চল গমিনী দেখতে যাব ঢাকের কেমন পূজা গিয়ে দেবী মাকে করিব গো বন্দনা রাঙা ফুলের মালা দিয়ে করিব গো ভজনা রাঙা ফুলের মালা দিয়ে করিব গো ভজনা তোমরা চলো চলো যাবো রে পূজা দেখতে চলো যাবো রে তোমরা চলো চলো যাবো রে পূজা দেখতে চলো যাবো রে আশ্বিন মাসে দুর্গা পূজা সবাই পিঁধে নীল শাড়ি চল গোবিনী দেখতে যাবো ঢাকের কেমন গুড়গুড়ি চল গোবিনী দেখতে যাবো ঢাকের কেমন গুড়গুড়ি ধন্যবাদ জনাইছো দুলাল মানকি ডাঙৰীয়া এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে আৰু আপোনাৰ সঁচাকৈ লাল লীল শাৰীৰ যিটো মাহাত্ম্য দুৰ্গা পূজাৰ সময়ত চাহ বাগিচাৰ শ্ৰমিক ভাই ভনীসকলৰ মাজত সেয়া
আপোনাৰ গীত শুনিয়ে সেই পৰিৱেশটোলৈ মনত পৰিছে মই নিজেও চাহ বাগিচাৰ ল'ৰা মোৰ জন্ম চাহ বাগিচাত মই সেইকাৰণে ঝুমুৰ বিহুৰ মাজত মই বিশেষ পাৰ্থক্য নেদেখোঁ ঢোলৰ মাতে মোক যি ধৰণে চঞ্চল কৰি তুলিব পাৰে সেই একেই চঞ্চলতা মই পাওঁ মাদলৰ মাততো মই দুলাল মানকি ডাঙৰীয়া মই ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে আৰু আশা কৰিছোঁ ভৱিষ্যত সময়ত আপুনি আমাক অসংখ্য গীত এই ধৰণে উপহাৰ দিব মোৰ সতীৰ্থ সাংবাদিক বিকাশ বৰুৱাকো ধন্যবাদ জনাইছোঁ এইখিনি সহযোগ কৰাৰ বাবে পুনৰ মিড মৰ্নিঙত সময় হৈছে এক বিৰতিৰ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ মিড মৰ্নিঙৰ মাজলৈ মই খন্দাঙনি আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে এইবাৰৰ তালিকাখনত মই আগতে কেতিয়াবা বহু সময়ত বিতৰ্কৰ থল থাকে মই কংগ্ৰেছ বিজেপি বুলি কোৱা নাই বিজেপি চৰকাৰৰ দিনতো সেই ধৰণৰ ঘটনা ঘটিছে বা কংগ্ৰেছ চৰকাৰৰ দিনতো হৈছে কাৰোবাৰ যোগ্যতাক লৈ স্বাভাৱিকতে প্ৰশ্ন উঠে কিন্তু এইবাৰৰ তালিকাখনত সেই ধৰণৰ বিশেষ কোনো সমালোচনা কৰিব পৰা কথা নাই বিশেষকৈ দুলাল মানকি ধৰণৰ হয় হয় মই মানে আপোনাকে প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া ধন্যবাদ জনাব খুজিছোঁ যে আপুনি ইমান সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি দিলে এটা তেওঁ দুটা গান শুনিবলৈ পোৱাটো আমাৰ সৌভাগ্য আচলতে আৰু খুবেই ভাল লাগে এনেকুৱা ধৰণৰ কলা সংস্কৃতি জীয়াই ৰখা লোকসকলে যেতিয়া সন্মান পায় আৰু এনে এটা ৰাষ্ট্ৰীয় বিৰল সন্মান তেওঁলোকে পোৱাটো উচিত আৰু মই সেইকাৰণে সকলো অকল তেখেতকে নহয় আন 9জন এইবাৰ তালিকাত 9জন ব্যক্তিৰ নাম আছে তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক এতিয়া তৰুণ গগৈ ডাঙৰীয়া নাই আমাৰ মাজত গোপীৰাম বৰবায়ন বৰা ভকত হয় তেওঁলোকৰ পৰিয়ালবৰ্গক মই অভিনন্দন জনাব খুজিছোঁ আন্তৰিক অভিনন্দন জনাব খুজিছোঁ আৰু লগতে মই এটা কথা ইয়াৰ এই মজিয়াৰ মাজেৰে ক'ব খুজিছোঁ কাৰণ এইষাৰ কথা কোৱাৰ মই সুযোগ ল'ব খুজিছোঁ যে নাৰী শক্তিৰ প্ৰতি এটা অসন্মান দেখুওৱা গ'ল আমাৰ খুবেই ভাল লাগিছে যে আমাৰ দলৰে জ্যেষ্ঠ নেত্ৰী আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ বিজয়া বাইদেৱে এইবাৰ এই সন্মান পাইছে তাৰ লগতে দুগৰাকী এনে মহিলা যোনে খুব একাগ্ৰতাৰে আৰু নিৰলভাৱে কাম কৰি আছে অতদিনে তেওঁলোকৰ নিচিনা মহিলা আপোনাৰ এগৰাকী হৈছে বিৰুবালা ৰাভা ডাঙৰীয়ানী আৰু আনগৰাকী হৈছে আমাৰ কনকলতা বেংকৰ স্থাপক যোনে স্থাপন এই মহিলা বেংকৰ কথাও বহুতে নাজানে তেওঁ প্ৰত্যেকজন একাউণ্ট হোল্ডাৰ মহিলা তেওঁ মহিলাকে ঋণ দিয়ে মহিলাকে সহায় কৰে মহিলাই পৰিচালনা কৰে এমপ্লয়ী মহিলা এনেকুৱা ধৰণৰ এটা যে বেংক আছে আমাৰ ইয়াতে বহুতে নাজানে সেই কথাটো সেই তেনেধৰণৰ মহিলাক যেতিয়া আপুনি লক্ষ্মী বৰুৱাৰ নাম যেতিয়া কৈছে লক্ষ্মী বৰুৱাই তেওঁৰ সংগ্ৰাম সন্দৰ্ভত বঁটা পোৱাৰ পিছত কি মন্তব্য কৰিছিল মই অকমান দেখুৱাই ল'ব বিচাৰিছোঁ নহয় বিজয় গ্ৰাহকখিনি সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ লোক আৰু বেছিভাগেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু অধিকাংশ শিডিউল কাষ্ট শিডিউল ট্ৰাইব OBC এনেকুৱা খিনি মহিলাই বেছি আৰু বেংকটোৰ যিখিনি যাৱতীয় কাম কাজ সেইখিনি পুৰুষ মহিলা উভয়ৰ কাৰণে হয় কিন্তু মেম্বাৰশ্বিপ আৰু যিটো ঋণ দানৰ প্ৰক্ৰিয়া সেইটো কেৱল মহিলাইহে উপভোগ কৰিব পাৰে গতিকে আৰু আমি দেখা পাইছিলোঁ যে যিখিনি মহিলা আছে সেই মহিলাখিনিয়ে নিজৰ তাকৰীয়া জমাটো যিকেইটা পইচা তেওঁলোকৰ হাতত থাকে সেই পইচাকেইটা সুৰক্ষিতভাৱে সঞ্চয় কৰাৰ কোনো ঠাই নথকাত সেইখিনি অবাবতে তেওঁলোকে খৰচ কৰে আৰু যিখিনি অতি প্ৰয়োজনীয় দিশত খৰচ নহয় কাৰণ তেওঁলোকে সঞ্চয় কৰিব নোৱাৰে সেইখিনি এতিয়া বহুতে সঞ্চয় কৰি তেওঁলোকে উপকৃত হৈছে আৰু ঋণৰ ক্ষেত্ৰত মহিলাসকলৰ হাতত একোৱেই নাথাকে তেওঁলোকৰ নামত মাটি বাৰী নাথাকে আৰু এইবিলাক যিখিনি সিকিউৰিটি লাগে ঋণ ল'বৰ কাৰণে তেনেকুৱা সম্পদো সাধাৰণ মহিলাসকলৰ হাতত নাথাকে গতিকে তেখেতসকলক ঋণৰ উপযোগী কৰি তাকৰীয়াকৈ আমি 500 টকাৰ পৰাই ঋণ দিবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু সেই 500 টকাৰ ঋণ লোৱা মানুহখিনিও এতিয়া 50,000 টকালৈকে ঋণ লোৱাৰ ক্ষমতা তেওঁলোকৰ নিজৰ হৈছে 500 টকাৰ পৰা ঋণ দিছিল 500 টকাৰ প্ৰয়োজন আচলতে কি বিনয়েৰে লক্ষ্মী বৰুৱাই কথাখিনি কৈছে অত্যন্ত বিনয়েৰে কৈছে আজি আমি তেওঁৰ সফলতা দেখিছোঁ
কিন্তু কি ধৰণে তেওঁ সংগ্ৰাম কৰিছিল সেয়া যোৰহাটবাসীয়ে জানে আমাৰ ৰাজ্যখনত। কিন্তু সময়ৰ গতিত লক্ষ্মী বৰুৱাৰ যিখিনি অৱদান সেইখিনি আমি নজনা হৈ গৈছিলোঁ আচলতে। আমাৰ বহুত নৱপ্ৰজন্মৰ লোকে নাজানেই লক্ষ্মী বৰুৱানো কোন। এইটো এটা অত্যন্ত ভাল কথা, ভাল স্বীকৃতি। মই সমাধান আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই তালিকাখন কিবা ক'বলগীয়া আপোনাৰ এই মুহূৰ্তত? হয়, ক'বলগীয়া এইটোৱে যে যোগ্যসকলে পাইছে, লক্ষ্মী বৰুৱা, বিৰুবালা ৰাভা, দুলাল মানকি, এইসকল পাবলগীয়া মানুহ। এই যি পদ্ম সন্মান পালে, কেন্দ্ৰীয় চৰকাৰে দিলে, সেইটো এটা খুব ভাল পদক্ষেপ। কিন্তু ইয়াক লৈ মানে পলিটিক্স কৰিব নালাগে, সন্মান দি এইটোক লৈ ৰাজনীতি কৰিব নালাগে। মানে সৰ্বোচ্চ অসামৰিক হয়, ইয়াৰ ধাৰালৈ ক'ব নালাগে যে আমাৰ চৰকাৰে এইটো দিছোঁ, এইটো দিয়া নহয়, কোনোবাই দিয়া নহয়, এইটো তেওঁলোকৰ প্ৰাপ্য হয়। তেওঁলোকৰ যিটো অৱদান, সেই অৱদানে গোপীনাথ বৰদলৈৰ প্ৰাপ্য আছিল, এনেকে দুলাল মানকি ডাঙৰীয়া যিটো লোক সংস্কৃতিৰ প্ৰতি তেখেতৰ যিটো অৱদান, সেইটোৱে দাবী কৰে। যেনেকে তৰুণ গগৈ ডাঙৰীয়াৰ যিটো অৱদান, অসমৰ প্ৰতি যিটো তেখেতৰ অৱদান, তেখেতে যিটো ত্যাগ কৰিলে, তেখেতৰ যিটো শাসনকালত যিটো অসমৰ আজিৰ যিটো পৰিৱেশ আনি দিলে, যিটো সময়ত অসমৰ কৰ্মচাৰীয়ে মানে অসম চৰকাৰৰ কৰ্মচাৰী দৰমহা পোৱা নাছিল, তেখেতৰ দিনত সেইটো নিয়াৰিকৈ দৰমহা পোৱা হ'ল। আৰু এইটো এটা ভাল হ'ল যে ক'বই লাগিব কথাটো যে বিজেপিৰ যি কিছুমান নেতা, পালি নেতাই যেনেধৰণে তেখেতক তাচ্ছিল্য কৰিছিলে, সেইসকলে এতিয়া নিজে নিজে লাজ পাইছে যে আচলতে নহয়, তৰুণ গগৈ ডাঙৰীয়াক তাচ্ছিল্য কৰিব পৰা মানুহ নহয়, তেখেতৰ অৱদান আছে অসমৰ জাতীয় স্বাৰ্থত, অসমীয়া সমাজ জীৱনত তেখেতৰ অৱদান আছে। তেখেতৰ যিটো শাসনকাল, সেই শাসনকালটোত তেখেতে অলেখ কাম কৰি থৈ গ'ল, যি কামৰ কাৰণে তেখেতে পদ্ম সন্মান পাবলগীয়া হ'ল। গতিকে এইটো বিজেপি নেতা, পালি নেতা যিসকলে তাচ্ছিল্য কৰিছিলে, সেইসকলৰ কাৰণে এইটো এটা ডাঙৰ প্ৰত্যুত্তৰ হৈ পৰিল। এইটো এটা তাচ্ছিল্য কৰিছে, পলিটিক্সত সমালোচনা থাকে কিন্তু তাচ্ছিল্য নাথাকে। আমাৰ এনেকে কোৱা নাই কোনো যে তৰুণ গগৈ ডাঙৰীয়া তেখেতে মহাপ্ৰয়াণ হোৱাৰ আগমুহূৰ্তত তেখেতক কোৱা হৈছিলে আপুনি মৰিবলৈ কিমান দিন আছে বুলি। এজন বিজেপিৰ ডাঙৰ নেতাই কৈছিলে যে তেওঁ মৰিবলৈ ওলাইছে, মৰিবলৈ কেইদিন আছে, সেনেধৰণৰ কথালৈকে গৈছে। এনেকুৱা ধৰণৰ কথা বিজেপিৰ কোনো নেতাই আজিলৈকে যেনেধৰণে বিজেপিৰ নেতাই কৈ আছে, এনেধৰণৰ কংগ্ৰেছৰ কোনো নেতা, পালি নেতা, আনকি সাধাৰণ কৰ্মীও আজিলৈকে কাকো কোৱা নাই। এনেধৰণৰ তাচ্ছিল্য কৰা, সমালোচনা কৰা হয়, সমালোচনাটো প্ৰয়োজন, সমালোচনাই আমাক শুদ্ধ কৰে, কিন্তু তাচ্ছিল্যই আমাক আঘাত দিয়ে, তাচ্ছিল্যই আমাৰ আঘাত দিয়ে আৰু মানদণ্ড তলত নমাই লৈ যায়। গতিকে সেইকাৰণে এই পদ্মশ্ৰী যিটো পদ্মভূষণ যিটো সন্মান দিয়া হ'ল, যিটো পদ্ম সন্মান দিয়া হ'ল আমাৰ প্ৰয়াত মাননীয় তৰুণ গগৈ ডাঙৰীয়াক, এইটো তেখেতৰ মানে কৰ্মজীৱনে এইটো দাবী কৰে, এইটো তেখেতে প্ৰাপ্য হয়। গতিকে ইয়াক লৈ যদি ভাবিছে যে কোনোবা জনগোষ্ঠীক বা কোনোবা হেৰিক মানে তোষামত কৰিবৰ কাৰণে দিয়া বুলি, বা ইয়াক লৈ যদি কোনোবাই ভাবে যে এইটো আমাৰ জনগোষ্ঠীক বা আমাৰ সমাজক এইটো বিজেপিয়ে ভালকৈ চাইছে বুলি, সেইটো নহয়, এইটো চাবলগীয়া কথা নহয়, এইটো তোষামত। মই আৰু এগৰাকী বিৰুবালা ৰাভা, তেওঁৰ এই বঁটাটো লাভ কৰাৰ পিছত বিৰুবালা ৰাভাৰ যিটো সংগ্ৰাম সেইটো আমি সকলোৱে জানো। তেওঁ পুত্ৰও এই ধৰণে দাৰণি নিৰ্যাতনৰ সন্মুখীন হৈছিল। অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে দীঘলীয়া সময়ৰ সংগ্ৰাম, তাৰ প্ৰতি স্বীকৃতি। বিৰুবালা ৰাভাই এই সন্দৰ্ভত কি মন্তব্য কৰিছে আমি চাওঁ। মই এই বঁটা মাধ্যমেৰে যিটো মানে আজি মানে ভাৰত চৰকাৰ যিটো আগবঢ়াব, মোৰ আশা, কাৰণ যিহেতু মিছনত বহুতখিনি কাম কৰিব লগা আছে, আঁচনিও আছে আমাৰ, আমি যেনিবা ৱেভিং কৰিম, তাৰপিছত মানে এনে সৰু সৰু ল'ৰা ছোৱালীবিলাকত মানে যিবিলাকে মানে গাৰ্জেন নোহোৱা, এইবিলাক শিক্ষাৰ ব্যৱস্থা আমি ল'ম বুলি আশা। আৰু যিসকল কুসংস্কাৰৰ বলি হয় সেইটোতো লাগিবই, কাৰণ আমি যিটো অন্ধবিশ্বাস, কুসংস্কাৰৰ কাৰণে যিটো সংগ্ৰাম কৰি আহিছোঁ, ভৱিষ্যতৰ কাৰণে কিবা এটা তাহাঁতক ভিক্টিমবিলাক আমি কিবা এটা বিহিত উপায় ৰখাৰ এটা ব্যৱস্থাটো ৰাখিম বুলি মোৰ আশা। এই বঁটাটো পোৱাতে আমাক বহুত ভাল লাগিছে। এনেকুৱা আপুনি কাম কৰাৰ কাৰণে আজি ভাৰত চৰকাৰে আজি পদ্মশ্ৰী বঁটাটো আগবঢ়াইছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ বুলি সকলোৱে মোক মানে শুভেচ্ছা জনাইছে। মানে প্ৰথম মানে যিহেতু আমাৰ সামাজিকতো মানে এই অন্ধবিশ্বাসটো সকলোৱে আমাৰ সামাজিকৰ মানুহ বিশ্বাস কৰে, কিন্তু মোৰ এটা আন্তৰিকত যিহেতু মানে সময় কথাটো মই কৈছোঁ যে মোৰ ল'ৰা যিহেতু ধৰ্মেশ্বৰ ৰাভা পগলা হৈ যোৱাৰ পিছত আৰু সেই
দেওধনীৰ ওচৰত যোৱাতে সেই 5 ঘৰে যি ডাইনী সজালে তাৰ পৰা মই একদম প্ৰতিবাদ কৰিছোঁ যে এনেকুৱা সামাজিকত অন্ধবিশ্বাসত আজি জড়িত লাগি আছে। গতিকে মোৰ ল'ৰাক 3 দিন থাকি মৰিব বুলি কৈছিল, আজিলৈ মৰা নাই। এইবিলাক মিছা, ডাইনী নহয়। কাৰণ যিহেতু আমি এইবিলাক হ'ল এটা হিংসাৰ প্ৰভাৱ, দুৰ্নীতি, এইবিলাক আমি আঁতৰাই দিব লাগে। এইখিনি মোৰ এটা সংগ্ৰাম কৰি আহিবৰ কাৰণে মই বহুত মানে মোৰ এটা মনত এটা হেৰি ৰাভা এটা এক প্ৰত্যন্ত এলেকাৰ পৰা তেওঁ সন্মুখত থাকি আচলতে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে তেওঁ সংগ্ৰাম কৰিছে। বহু লোকক মৃত্যুৰ মুখৰ পৰা তেওঁ উদ্ধাৰ কৰি আনিছে আৰু বিজ্ঞান মনস্কতা প্ৰচাৰৰ বাবে তেওঁ নিৰবিচ্ছিন্নভাৱে চেষ্টা অব্যাহত ৰাখিছে। আমি তেখেতকো অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। পুনৰ মিড মৰ্ণিঙত ল'ব খুজিছোঁ এক চমু বিৰতি। মই খাউন ডাঙৰীয়ানী, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমি অনুষ্ঠান প্ৰায় সামৰিবৰ সময় হৈছে। একেবাৰে শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ গোটেই প্ৰসংগটো এইটো কোনো কাৰণতেই বিশেষকৈ তৰুণ গগৈৰ প্ৰসংগটো ৰাজনৈতিকভাৱে ব্যৱহাৰ নহয় নেকি? ৰাজনৈতিক ব্যৱহাৰ হোৱাৰ কোনো প্ৰশ্নই নুঠে। মই আগতে আপোনাক কৈছোঁ ইয়াতে কোনো ধৰণৰ ৰাজনীতি নাহে। আমি তেখেতক সন্মান জনাইছোঁ আৰু আগতেও ক'লোঁ, মই পুনৰবাৰ এইটো ক'ব খুজিছোঁ যে তেওঁ জীৱিত অৱস্থাটো আপুনি যদি চাই ক'ভিডৰ সময়ত আমি যেনেকৈ অহৰ্নিশে চেষ্টা কৰি তেখেতক ট্ৰিটমেণ্ট প্ৰদান কৰা হৈছিলে, ওৱান অফ দ্য বেষ্ট ট্ৰিটমেণ্ট চাগে তেওঁ পাইছিলে সেইটো সময়ত। আৰু এবাৰ নহয়, তেওঁ ছেকেণ্ড টাইম হস্পিটেলাইজ হৈছে। গোটেই প্ৰত্যেকবাৰে আমি যেনেধৰণৰ চেষ্টা চলাইছিলোঁ তাতেই বুজা যায় যে আমাৰ তেওঁৰ প্ৰতি সন্মান আছে। আৰু আমাৰ মুখপাত্ৰ ডাঙৰীয়াই যিটো কৈছে, কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়াই যে আমাৰ তেওঁক তাচ্ছিল্য কৰা বা কিবা তেনেকুৱা ধৰণৰ তাচ্ছিল্য কৰা নহয়, আচলতে এইবিলাক পলিটিকেল ষ্টেটমেণ্টছ কিছুমান দিয়া হয় আৰু এইটো বেটেল গ্ৰাউণ্ডত খুব স্বাভাৱিক কথা। তাতে এইটো কেতিয়াও মিন নকৰে যে আমাৰ অসমৰ এজন বিৰল ব্যক্তিত্ব। গতিকে তেখেতৰ প্ৰতি আমাৰ চৰকাৰে সন্মান সহকাৰে যিখিনি পাৰিছিলে কৰিছিলে, তেখেতৰ মৃত্যুৰ সময়তো কৰা হৈছিলে আৰু এতিয়া তেখেতক এনেধৰণৰ এটা সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে আৰু আমি ভাবোঁ একমুখে আমি সকলোৱে এই সিদ্ধান্তক আদৰিব লাগে। মানে যিটো ক'লে যে এইটো ৰাজনীতি কৰা নহয়, অলপ আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যত দেখিলোঁ যে তেখেতে দলীয় যিটো প্ৰচাৰ অভিযান তাতে তেখেতে উল্লেখ কৰিলে যে আমি প্ৰয়াত মুখ্যমন্ত্ৰী আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ যিটো বঁটাৰ কথা উল্লেখ কৰিলে তেখেতে, অৰ্থাৎ উল্লেখ কৰি এইটো জনাই দিলে আৰু তাৰপিছত তেখেতে ক'লে যে সবকা সাথ সবকা বিকাশ তেখেতে জনাই দিলে। গতিকে সকলোৰে কথা কৈছে, তাৰমানে হয় হয়, গতিকে গোটেইকেইজনৰে কথা কৈছে, তৰুণ গগৈ ডাঙৰীয়াৰো কথা কৈছে আৰু কথা কৈ তেখেতে কৈছে যে বিজেপি চৰকাৰে এনেকৈ কৰে। অৰ্থাৎ তাৰমানে কি, এই পদ্ম বঁটা যি দিলে সেইটো তেওঁলোকে এটা ৰাজনৈতিক প্ৰচাৰৰ এটা ইছ্যু বনাই দিলে। অৰ্থাৎ সেই মানুহকেইজনৰ যিটো ত্যাগ, সেই মানুহকেইজনৰ যিটো প্ৰতিভা, সেই মানুহকেইজনৰ যিটো অৱদান, সেই অৱদানক তেখেতে কি কৰিলে যে এইটো বঁটাটো যেন বিজেপি চৰকাৰৰ এটা দিয়া উপহাৰহে হয়। এইটো তেখেতে ক'লে যে অৱদানৰ কাৰণে পাইছে, সেইটো নহয়। হয়, মই শৰ্মা ডাঙৰীয়া, খাউন ডাঙৰীয়ানী, মই আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোক ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ বাবে। আৰু একে সময়তে পদ্মভূষণ সন্মান লাভ কৰা তৰুণ গগৈ ডাঙৰীয়া প্ৰয়াত মুখ্যমন্ত্ৰী তেখেতৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইমৰান শ্বাহ, বিজয় চক্ৰৱৰ্তী, বিৰুবালা ৰাভা, লক্ষ্মী বৰুৱা, গোপীৰাম বৰবায়ন বুঢ়াভকত, মংগল সিং হাজৰি, দুলাল মানকি, ৰোমান শৰ্মা, এওঁলোক আটাইকেইজনে অসমীয়া সমাজ জীৱনৰ প্ৰতি অৰিহণা আছে, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। তৰুণ গগৈ ডাঙৰীয়াৰ অসমৰ ৰাজনীতি, অসমৰ সমাজ জীৱনৰ প্ৰতি অৱদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এইবাৰৰ এই নিৰ্বাচনক দীঘলীয়া সময়ৰ বিৰতিৰ অন্তত 9জনকৈ লোকক পদ্ম সন্মান যচা হৈছে। কাৰোৰে অৱদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আমি আটাইকেইজনকে অভিনন্দন জনাইছোঁ এই সন্মান লাভৰ বাবে আৰু আশা কৰিম এই সন্মানে তেওঁলোকক অনাগত সময়ত তেওঁলোকৰ যি কৰ্মস্পৃহা সেয়া বঢ়াই তুলিব বা তেওঁলোকৰ পৰা সমাজে আৰু অধিক অৱদান লাভ কৰিব। সামৰিব বিচাৰিছোঁ মিড মৰ্ণিং, ধন্যবাদ।